You need to do what? We need to talk about what? Binary solution. এটা সলিউট মলিকিউলটোক আমি কি কৰো সলভেন্টত কি কৰো ডিসলভ কৰাও সলভেন্ট যদি লিকুইড হয় তেতিয়াহলে ফাইনাল সলিউশনটো লিকুইড হিচাপে থাকিব তেতিয়াহলে তাক আমি কি বুলি কম হয়তো কম আহিব বেছি আহিব হয় না তো যদি কম আহে তাক আমি নেগেটিভ ডেভিয়েশন বুলি কম তো ই কিমান প্ৰেসাৰ দিব ইন্ডিভিজুয়ালি বাই কম্পোনেন্টে কিমান প্ৰেসাৰ দিব হেটো Hello everyone, কি খবৰ তোমালোকৰ? So I'm here to provide you this particular chapter number 1 from class 12, okay, solution in 30 minutes. So আমি এইটো ইউনিটত কি কৰিব গৈ আছো 30 মিনিটছত গোটেই আমাৰ সলিউশনৰ যিখিনি আমাৰ টপিক আছে আমি সেইখিনি কভাৰ কৰিব গৈ আছো okay, so please pay attention and watch the class or the video till end. ঠিক আছে, তো স্টার্ট কৰো বলা। তো সবে তোমালোকে জানা যে সলিউশন আমি যেটা সলিউশন বুলি কও রাইট এক্স্যাক্টলি তো আমি কি বুলি কম তো সলিউশন এটা কি বুলি কোৱা ইট ইজ এন হোমোজেনিয়াস মিক্সচার অফ কম্পোনেন্টস বুলি কোৱা হয় রাইট সো দ্যাট মিন্স কম্পোনেন্ট কাক কো আমি তো আমি যিবোৰ বস্তু ইউজ কৰি আছো সলিউশন বনাবৰ কাৰণে তাক আমি কি বুলি কম কম্পোনেন্ট বুলি কম ৰাইট আৰু আমি ইউনিটত কি ক'ব লাগে উই নিড টু টক এবাউট হোৱাট বাইনাৰী সলিউশন তো বাইনাৰী বুলি আমি যেতিয়া কম বাইনাৰী বুলি কোৱা লাগে কি বুজায় তোমাৰ দুটা কম্পোনেন্ট থকা সলিউশন বুজায় কেটা কম্পোনেন্ট থকা বুজাব তোমাৰ দুটা কম্পোনেন্ট থকা আৰু সেই দুটা কম্পোনেন্ট বিলাকক আমি কি ক'ব পাৰো তাহাতক নাম দিয়া হৈছে এটাক আমি কি বুলি কম সলিউট বুলি কম এন্ড দ্য আনাদাৰ ওয়ান ইজ হোৱাট উই কল সলভেন্ট আৰু ইউজুয়ালি আমি কি বুলি কম কি বুলি কোৱা হয় এটা সলিউশনত when the component is what present in a small amount তো তাক আমি কি বুলি কম সলিউট বুলি কম আৰু যদি কি থাকে লার্জ এমাউন্টত থাকে তেতিয়ালে কি বুলি কোৱা তোমাৰ solvent বুলি কোৱা হয় and keep in mind that when we are talking about in solution তো সলিউশনৰ যোনটো ফিজিক্যাল প্ৰপাৰ্টি থাকিব ইন এ সেন্স মানে ফিজিক্যাল ষ্টেট থাকিব ওকে মানে সলিড হ'ব নে লিকুইড হ'ব নে গ্যাস হ'ব হেতু কি কৰিব তোমাৰ হেতু ডিপেন্ড কৰিব দ্য ফিজিক্যাল ষ্টেট অফ হোৱাট সলভেন্ট ওকে তো আমি সলভেন্টটো কোনটো হয় আমি হেনেকেও চাব পাৰো যে ফিজিক্যাল ষ্টেট কি আছে ফাইনাল সলিউশনটো কি হিচাপে ওলাইছে সলিড নে লিকুইড নে গ্যাস তো সেই হিচাপত আমি কি কৰিব পাৰো সলভেন্টটো ডিসাইড কৰিব পাৰো ওকে ইয়া Now, so when to মই কলো অলৰেডি ৰাইট তো বাইনাৰী সলিউশন সলিউট আৰু সলভেন্ট থাকিব ওকে ট্ৰু সলিউশন বুলি এটা টার্ম এটা আছে তোমালোকে গম পোৱা নে নোপোৱা ৰাইট দা ট্ৰু সলিউশনত কি তোমাৰ যোনটো সলিউটৰ যোনটো সাইজ থাকে হেতু কি বুলি কওঁ আমি লেস দেন 1 নেনোমিটাৰ থাকে মানে বহুত সৰু থাকে ওকে আৰু ইয়াৰ এটা ফিচাৰ এটা কি হয় যদি হেনেকুৱা ট্ৰু সলিউশনৰ পৰা যদি আমি লাইট পাস কৰো তেতিয়ালে we will not able to look after the light that means the direction of the light or the way of propagation আমি চাব নোৱাৰো ট্ৰু সলিউশনৰ পৰা হেতু বুলি কোৱা হয় ওকে so yeah it's a simple thing to solution বুলি কোৱা লাগে লাগে solute to কি হ'ব তোমাৰ minor বুলি কম আমাৰ solvent to কি হ'ব আমাৰ major that means what it is present in a huge quantity or large quantity হে বুলি কওঁ আমি okay next look when we talk about type of solution আমাৰ কি হ'ব পাৰে আমি ইউজুয়ালি কি হয় ন যে আমি যেতিয়া সলিউশন বুলি কওঁ আমি ভাবো যে অকল কি হ'ব পাৰে তোমাৰ লিকুইড বিলাকে সলিউশন হ'ব পাৰে বাট হেনেকুৱা নহয় অকল লিকুইড বিলাকে তোমাৰ সলিউশন নহয় সলিউশন যেতিয়া আমি চাওঁ তেতিয়ালে কি হ'ব পাৰে সলিড লিকুইডো হ'ব পাৰে বা গ্যাসও হ'ব পাৰে ওকে এন্ড when we are doing so আমাৰ কি হ'ব আমি সলিউট যোনটো আছে এটো আমি চেঞ্জ কৰিব পাৰো রাইট বাট আমাক যদি লিকুইড সলিউশন লাগে আমাৰ কি হ'ব লাগিব সলভেন্ট লিকুইডো হ'ব লাগিব মানে আমাক যদি গ্যাসের সলিউশন লাগে তেতিয়ালে সলভেন্ট গ্যাসেস হ'ব লাগিব বাট উই ক্যান চেঞ্জ দ্য ফিজিক্যাল স্টেট অফ হোৱাট সলিউট বেসিক্যালি ওকে তো হেনেকে আমি কি কৰিব পাৰো এনেকুৱা 9টা কম্পোজিশন বনাব পাৰো মানে 9টা বেলেগ বেলেগ টাইপ অফ আমি সলিউশনস বনাব পাৰো হেতু কৈছো ওকে এন্ড হিয়ার আর সাম ফিউ এক্সাম্পল লাইক ইয়াতে সলভেন্ট গ্যাস আছে দ্যাট মিন্স হোৱাট আমি কি কৰিব পাৰো এতিয়া গ্যাস আছে তো ইন দ্য ফার্স্ট 3 কেসেস কি হ'ব তোমাৰ যোনটো সলিউশন ওলাইব হি কি হ'ব তোমাৰ গ্যাসিয়াস সলিউশন হ'ব ৰাইট তো এইখিনি এক্সাম্পল তোমালোকে পাইছা ওকে সো এইখিনি এক্সাম্পল আমি ডেইলি লাইফত কৰি থকা কিছুমান এক্সাম্পল তো গ্যাস যদি আমাক সলিউশন লাগে তো সলভেন্ট আমি কি কৰিছো গ্যাস লৈছো বাট আমি সলিড কি কৰিছো এটা গ্যাস ল'ব পাৰো লিকুইড আৰু সলিড ল'ব পাৰো তেনেকে যদি আমাক লিকুইড সলিউশন যদি লাগে তো আমি কি কৰিব পাৰো সলিউট যোনটো আছে এটো গ্যাস লিকুইড আৰু আমি কি কৰিব পাৰো সলিড ৰাখিব পাৰো সিমিলারলি আমাক যদি সলিড সলিউশন লাগে তো উই উইল কিপ দা সলভেন্ট এজ ইন সলিড বাট আমি কি কৰিব পাৰো সলিউট টুক আমি চেঞ্জ কৰাব পাৰো ওকে এন্ড হিয়ার আর ফিউ এক্সাম্পলস ইউ পিপল নিড টু গো থ্রু দিস ওকে এভরিওয়ান yeah now when we prepare a solution আমি যেটা সলিউশনটা বনাও আমি কি বুলি কম যে সলিউশনটো বনাবো কাৰণে ইউজুয়ালি কি কৰা হয় এটা সলিউট মলিকিউলটোক আমি কি কৰো সলভেন্টত কি কৰো ডিসলভ কৰাও ওকে সলিউটটোক আমি কি কৰো সলভেন্টত আমি কি কৰাও ডিসলভ কৰাও তো ডিসলভ কৰি পিনে সলিউশনটা বনোৱা হয় আৰু ইউজুয়ালি আমি কি বুলি কম যে আমি মানে সলিউট এড কৰি গৈ থাকিম সেই সলিউটৰ যোনটো এমাউন্ট থাকিব ন পাৰ্টিকুলাৰ এমাউন্ট অফ সলভেন্টত বা সলিউশনত কি হ'ব তোমাৰ ইনক্ৰিজ হৈ গৈ থাকিব ৰাইট so the amount of solute molecule that present in a solution or we are using
to prepare the solution তো তার জন্য amount থাকিব সেই amountক আমি কি বুলি কম এটা term এটা দিও that means basically the amount of solute তাক আমি কি বুলি কম concentration বুলি কম okay and there are different ways that how we express the concentration okay তো usually আমি কি বুলি কম mass percent বুলি কম তো mass percent তো কি বুঝায় so when we talk about mass percent so it is basically what the amount of solute that present in what 100 gram of solution okay আৰু আমি তার কারণে এটা ফর্মুলা এটা আছে আমি কি করব mass percentage equal to what mass of solute divided by mass of solution into কি করব আমি 100 তেনেকে ভলিউম পার্সেন্টেজ বুলি কম তো ভলিউম পার্সেন্টেজত এটা কি তোমাৰ সলিউট আৰু সলভেন্ট লিকুইড থাকে তেনেকে মাস পার্সেন্টেজত কি থাকে তোমাৰ সলিউট আৰু সলভেন্ট কি থাকে তোমাৰ সলিড থাকে ইউজুয়ালি সেই বুলি কোৱা হয় ওকে আৰু when we talk about volume percentage তো হেতুৱে যে সাপোজ আমি কি কৰো 100 ml ৰ সলিউশনটা আছে আৰু সেই 100 ml সলিউশনত আমাৰ কি আছে কিমান ml কি আছে আমাৰ সলিউট আছে তো হেতু ডিটারমাইন কৰে ওকে বা হেনেকে ডিফাইন কৰে আৰু যেতিয়া আমি মাস বাই ভলিউম পার্সেন্টেজ বা মাস বাই ভলিউম পার্সেন্টেজ বুলি কম তো solid solute থাকে আৰু তোমাৰ কি থাকে liquid solvent থাকে and usually how we define so suppose আমাৰ কি আছে 100 ml ৰ এটা সলিউশন আছে এই 100 ml ৰ সলিউশনত আমাৰ কিমান গ্ৰাম কি আছে আমাৰ solute আছে হেতুক আমি কি কম mass by volume percentage বুলি কম আৰু এটা কি থাকে তোমাৰ parts per million এটা parts per million তো কি হয় হা এইটো তিনটা যোনটো কম্পোজিশন বনি আছে ইয়াত ৰাইট mass বা তোমাৰ volume বা তোমাৰ mass and volume that means solid composition ইয়াতে liquid composition ইয়াতে solid liquid composition so এই তিনিটা composition possible হয় ইয়াতে okay ইয়াতে ইয়াত আমি কি বুলি কৈছো ইয়াতে আমি পার্সেন্টেজ লৈছো না তো আমি কি কৰো সলিউশন আমাৰ কিমান আছে when we talk about mass percent তো আমি 100 গ্রাম আছে বুলি কম যেতিয়া ভলিউমৰ কথা আহি যাব তাত আমি কও 100 ml okay তো বাট ইয়াত আমাৰ কি বুলি কৈছো পার্টস পার মিলিয়ন না ইয়াত আমি কি বুলি কৈছিলো পারসেন্ট বুলি কৈছিলো কি বুলি কৈছিলো আমি পারসেন্ট তো পারসেন্ট মানে কি বুঝায় আউট অফ 100 বুঝায় তো পার মিলিয়ন বুলি কোৱা লগে লগে তোমাৰ কি হ'ব আউট অফ 10 to the power 6 এটা তুমি ইয়াতে কি কৰিবা যদি পার্টস পার মিলিয়ন কম্পোজিশন তো যদি কি হয় তোমাৰ সলিড বনে তো আমি কি কৰিম মাস অফ সলিউট বাই মাস অফ সলিউশন ইনটু 10 to the power 6 পার্টস পার মিলিয়ন হিসাবত আৰু বুজি পাইছা তেনেকে তোমাৰ যদি কি হ'ব ভলিউম পার্সেন্টেজ হিসাবত যদি সলিউশন বনি আছে তো পারসেন্ট বুলি তো আমি কৈ আছো বাট এনে পার মিলিয়ন লাগে ন তো আমি কি বুলি কম ভলিউম অফ সলিউট বাই ভলিউম অফ সলিউশন ইনটু 10 to the power 6 ইয়াৰ হিসাবত আহি যাব তো হেনেকে তোমাৰ ইয়াতো সেম হ'ব যদি আমি কি কৰো সলিড লিকুইড কম্পোজিশন বনে পার্টস পার মিলিয়নত আমি কি বুলি কম মাস অফ সলিউট ডিভাইডেড বাই ভলিউম অফ সলিউশন ইনটু 10 to the power 6 বুলি কম তো হেনেকে আমি কি কৰিব পাৰো বস্তুবিলাক ডিফাইন কৰিব পাৰো ওকে নেক্সট আৰু এটা আছে তোমাৰ কি বুলি কোৱা হয় কনসেন্ট্রেশন এক্সপ্রেশন মানে এক্সপ্রেস করা আৰু এটা ইউনিট বা মেথড বুলি কব পাৰো তাক আমি কি বুলি কম তোমাৰ মোল ফ্ৰেকশন বুলি কম তো মোল ফ্ৰেকশনত ইউজুয়ালি আমি কি কৰো তাৰ যোনটো কম্পোজিশন থাকে হেতু তোমাৰ সলিডে থাকে আৰু আমি কি বুলি কম মোল ফ্ৰেকশন বেসিক্যালি ইট ইজ দ্য ওয়ার্ড ratio of mole of the component to the total mole of the solution বুলি কোৱা হয় okay আমি কি কব পাৰো solute আৰু solvent দুইটাৰে mole fraction calculate কৰিব পাৰো so when I'm talking about the mole fraction of solute তো আমি কি বুলি কম mole of the solute to the what it is a ratio of mole of the solute to what total mole of the solution তেনেকে যদি আমি solventor কাৰণে যদি উলাও তো আমি কি বুলি কম so mole of the solvent divided by what total mole of the solution হেনেকে বুলি কম and very interesting কি বুলি কোৱা হয় that when you are calculating the mole fraction of solute and solvent in a solution okay so এটা আমি কি বুলি কম হিয়তৰ যোনটো sum উলাব that means the sum of the mole fraction of both the component in the solution is equal to কি বুলি কোৱা হয় 1 বুলি কোৱা হয় তাৰ মানে আমি যদি এটাৰ যদি ভ্যালু জানো তেতিয়ালে আমি কি কৰিব পাৰো এটাৰ ভ্যালু আমি ক্যালকুলেট কৰিব পাৰো and it is what dimensionless তো এইটো কথাকে আমি ইয়াতে লিখিছো okay yeah next coming to molality বা small m বুলি লিখো আমি আগে okay molality তো কি বুঝায় তোমাৰ moles of solid molality তো composition তো কি হয় usually মানে solid এ বনে তো আমি কি কৰো ইয়াতে moles of solute consider কৰো that is present in what 1 kg mass of solvent বা 1000 গ্রাম বুলি কম তো ইউজুয়ালি আমি কি কৰো 1 kg আমাৰ যদি solvent থাকে তো হে 1 kg solventত কিমান moles of solute dissolve হৈ আছে so তাৰ যোনটো ক্যালকুলেশন বা হে যোনটো ক্যালকুলেশন বুলি কৈছো আৰু ৰাইট তো তাক আমি কি বুলি কম ইউজুয়ালি মোলালিটি বুলি কম তো মোলালিটি আমি যেতিয়া এক্সপ্ৰেস কৰো আমি কি বুলি কয় moles of solute by what mass of solvent in what kg and ইয়াক কি বুলি কয় তো ইয়াৰ ইউনিট কি হয় তোমাৰ mol per kg and it is what independent of what temperature okay আৰু এটা আছে তোমালোকে পাইছা ৰাইট ডেফিনেটলি তো মোলাৰিটি বুলি কোৱা হয় আৰু ইয়াক আমি কি বুলি কম ক্যাপিটেল এম আখৰেদি বুজাও okay আৰু আমি ইয়াতে কি কৰো সো মোলাৰিটি ইউজুয়ালি কি হয়
যোনটো কম্পজিশন বনে ন তো সলিউট যোনটো থাকে আমাৰ সলিড থাকে আৰু লিকুইড যোনটো থাকে সৰি সলভেন্ট যোনটো থাকে সেইটো আমাৰ কি হয় লিকুইড হিচাপে কনসিডাৰ কৰা হয় তো আমি কি কৰো যদি সলভেন্ট যদি আমাৰ লিকুইড আছে তো আমি কি কৰো 1 লিটাৰ কনসিডাৰ কৰো তো 1 লিটাৰ সলভেন্টত what is the moles of solute বুঝি পালা that means moles of solute okay or it is defined as what moles of solute that present in what 1 liter volume of solvent তো হেনেকে ইয়াক কি কৰা হয় এক্সপ্রেস কৰা হয় okay so yeah so molality equal to moles of solute what volume of solution in what liter okay and its यार unit কি হ'ব তোমাৰ mole per liter হয় and it changes with what temperature okay আৰু আমি কি ক'ব পাৰো চোৱা ইয়াতে আমি কেটামান ইকুৱেশনছ আমি পাব পাৰো ঠিক আছে আমি মলিলিটি হিচাপত আমি কি ক'ব পাৰো সাপোজ দুটা সলিউশন আছে ৰাইট আমি ইহঁতক যদি কি হয় দুটাক মিক্স কৰি দিও তো তেতিয়া আমি কি বুলি কম তাক তাৰ সেই যোনটো সলিউশন বনিব মিক্স কৰি দিয়া পিছত যোনটো সলিউশন হ'ব সেই সলিউশনটো তোমাৰ ফাইনেল মোলাৰিটি কিমান হ'ব পাৰে তো তাক আমি কি বুলি কম যদি আমি হেনেকে কৰো তেতিয়ালে তাক আমি ইকুৱেশন অফ কি বুলি কম মিক্সিং বুলি কোৱা হয় আৰু এটা সলিউশনটা বনি আছে অলৰেডি ধৰা মোলাৰিটি হিচাপত তো তাক যদি আমি কি কৰো ডাইলুট কৰি দিও মানে সলভেন্টৰ এমাউন্টটো যদি আমি ইনক্রিজ কৰি দিও তো মোলাৰিটি চেঞ্জ হ'ব ৰাইট তো যেতিয়া মোলাৰিটি চেঞ্জ হ'ব তো নতুন সলিউশনটো যোনটো বনি আহিব নতুন ভলিউম হিচাপত তো তাৰ মোলাৰিটি কিমান হ'ব তো তেনেকে আমি ইকুৱেশনটা পাও তাক আমি কি বুলি কম ইকুৱেশন অফ ডাইলুশন বুলি কোৱা হয় ঠিক আছে তো সেই হিচাপত কি হয় ইকুৱেশন অফ ডাইলুশন হিচাপত কি হয় m1 v1 = m2 v2 বুলি কোৱা 1 টোৱে কি বুজাইছে তোমাৰ ইনিশিয়াল ফর্ম বুঝাইছে m1 মানে ইনিশিয়াল মোলারিটি m2 মানে ফাইনাল v1 মানে ইনিশিয়াল ভলিউম আৰু v2 মানে তোমাৰ ফাইনাল ভলিউম বুঝায় ওকে ঠিক আছে তেনেকে কি হয় তোমাৰ ইকুৱেশন অফ মিক্সিংত কি হয় আমি দুটা সলিউশন মিক্স কৰি পেলাই কি কৰিছো বেলেগ এটা সলিউশন বনাই আছো ৰাইট তো তাৰ যোনটো ফাইনাল মোলাৰিটি ওলাইব তো m3 = কি বুলি কোৱা হয় m1 v1 + m2 v2 বাই তোমাৰ v3 বুলি কোৱা হয় আৰু v3 যোনটো থাকে হেতু কি হ'ব আলটিমেটলি তোমাৰ v1 মানে ফাৰ্স্ট সলিউশন v3 টো কি হ'ব তোমাৰ ফাইনাল ভলিউম অফ দ্য সলিউশন ৰাইট আৰু ফাইনাল ভলিউম কৰ পৰা আহিব তোমাৰ ইনিশিয়াল আমি যি দুটা সলিউশন আছে তার ভলিউম দুটা আমি এড কৰিম তো v1 + v2 কৰি পেলাই আমি কি কৰিব পাৰিম v3 ভ্যালু আৰামসে ক্যালকুলেট কৰিব পাৰিম হেতু কথা কোৱা আছে ওকে সো মই জাস্ট এটা ক্যালকুলেশনটা কৰি দেখাইছো ইয়াতে ওকে তো হেতু তোমালোকে চাব পাৰা ইয়াতে ওকে মোলাৰিটি অফ এনি ইউজ তো 5 গ্রাম যদি থাকে আমাৰ তো 5 গ্রাম ইন 450 ml রাইট তো আমি যদি চাও তো 5 গ্রাম সোডিয়াম হাইড্রোক্সাইডৰ আমি কি ক'ব পাৰো মোল ওলালো 0.125 আৰু তোমাৰ 450 ml টক আমি কি কৰিলো লিটাৰত কনভার্ট কৰিলো আমি তো 0.45 আহিব তো মোলাৰিটি যদি ক্যালকুলেট কৰো তেতিয়ালে তোমাৰ ইমান আহিব তো এনেকে ক্যালকুলেশনস বিলাক কৰা হয় ওকে ইয়া নেক্সট effect of temperature on the concentration term তো ইয়াত মই দুটামান পইণ্ট মেনশন কৰি দিছো এইটো কেতিয়াবা এক্সামত আহে তোমালোকে চাবা এন্ট্ৰেন্স হোক বা বোৰ্ডছ এক্সামত হোক আহিব পাৰে যে চাৰিটা তোমাক কোৱেশ্চন সুধিব যে which of the following concentration term is what dependent of temperature বা independent of temperature বুলি আহিব পাৰে বাট মই সিম্পল কথা এটা কওঁ যদি কি হ'ব আমাৰ লিকুইড যদি ইনভলভ হৈ থাকে হয়নে সলিউশন এটা যদি তোমাৰ লিকুইড সলিউশন যদি হয় তো ডেফিনেটলি কি হ'ব তোমাৰ উইথ ইনক্রিজ ইন টেম্পারেচার বা উইথ চেঞ্জ ইন টেম্পারেচার কি হ'ব পাৰে তোমাৰ তাৰ যোনটো কনসেন্ট্রেশন আছে হেতু কি হ'ব পাৰে চেঞ্জ হ'ব পাৰে তো হেতু কাৰণে যত আমাৰ কি হ'ব লিকুইড ইনভলভ হৈ থাকিব বা লিকুইড মানে সলভেন্ট থাকিব তো হেবিলাক সলিউশনতে আমি কি কৰো টেম্পারেচাৰৰ ওপৰত কি হয় তোমাৰ ডিপেন্ডেন্ট হয় আমি হেতু কথাটো ক'ব পাৰো ওকে তো আমি যদি চাও চোৱা মাস পার্সেন্টেজ যদি চাও দুটা মাস হয় তো ইন্ডিপেন্ডেন্ট হয় আমি যদি ভলিউম পার্সেন্টেজ চাও তো ভলিউম ইয়েস ইট ইজ ডিপেন্ডেন্ট রাইট নেক্সট আমি কি বলি মাস বাই ভলিউম তো ভলিউম আছে সলভেন্ট তো তোমার ডিপেন্ডেন্ট হ'ব কি বাট পার্টস পার মিলিয়ন যদি আমি মাস বেসিছত যদি চাব যাও তো মাস হলে মানে ইন্ডিপেন্ডেন্ট হ'ব রাইট মোল ফ্র্যাকশনত মোল তা মানে মাসে হয় আলটিমেটলি তো ইন্ডিপেন্ডেন্ট হয় মোলালিটি তো কি হ'ব তোমাৰ মোল পার মাস তো আলটিমেটলি মাস সলিডে আহে তো তোমাৰ ইন্ডিপেন্ডেন্ট হয় আৰু মোলারিটিত কি হ'ব তোমাৰ মোলস পার ভলিউম তো মোল মানে তোমাৰ কি হ'ব তো মানে আমি কি কনসিডার কৰো সলিড লিকুইড আহি যাব তোমাৰ রাইট সো এটা কি হ'ব তোমাৰ ইট ইজ হোৱাট ডিপেন্ডেন্ট তো এনেকে তোমালোকে বস্তুবিলাক সিম্পল উইথ মনত ৰাখি ললে হৈ গল রাইট মনত ৰাখি ললে হৈ গল তো আমি কি বুলি কৈছো এনি টার্ম উইথ ভলিউম ইন ইট ইজ হোৱাট টেম্পারেচার ডিপেন্ডেন্ট তো মাস বেসড টার্মস আর নট তো ভলিউম যদি ইনভলভ হৈ থাকে বা সলভেন্ট যদি তোমাৰ ভলিউম থাকে বা ফাইনাল সলিউশনটো অবভিয়াসলি সলভেন্ট যদি ভলিউম হয় তেতিয়ালে তোমাৰ ফাইনাল সলিউশনটো কি আহিব তোমাৰ সলভেন্ট যদি লিকুইড হয় তেতিয়ালে ফাইনাল সলিউশনটো কি আহিব তোমাৰ লিকুইড হিচাপতে আহিব ৰাইট তো লিকুইড যদি আহে তেতিয়ালে কি হ'ব তোমাৰ এই টেম্পারেচাৰৰ ওপৰত ডিপেন্ডেন্ট হ'ব বুলি কৈছো ওকে ইটস এ ভেরি সিম্পল থিং ইয়া নেক্সট আমি কি ক'ব লাগে নেক্সট আমি পঢ়িব লাগে সলিবিলিটি অফ সলিড ইন লিকুইড ওকে এটা টপিক এটা আছিলে সলিবিলিটি অফ সলিড ইন লিকুইড বুলি কওঁ আমি তো তাতে আমি কি বুলি কৈছো চোৱা আমি যদি কি কৰো এনেকুৱা নহয় যে মানে সলিড এটা সব সলিডে কি হ'ব তোমাৰ লিকুইডতে ডিসলভ হ'ব তো হেনেকুৱা নহয় বুলি কোৱা হয় ঠিক আছে মানে
এটা সলিড এটা লিকুইড এটা ডিজলভ হ'ব কাৰণে কি হ'ব লাগিব তাহাঁতৰ যোনটো প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টি কি হ'ব লাগিব সেম হ'ব লাগিব তো আমি কি বুলি ক'ম পোলাৰ যদি হয় তেতিয়াহ'লে পোলাৰৰ লগত ডিজলভ হ'ব পোলাৰ সলিড হ'লে পোলাৰ লিকুইডৰ ডিজলভ হ'ব তো সেনেকুৱা টাইপত আৰু নন পোলাৰ হ'লে নন পোলাৰ লগত তো পোলাৰ আৰু নন পোলাৰে কি নহয় তোমাৰ বৰ মানে ডিজলভ নহয় বা মানে তাহাঁতি কি নহয় মিক্স নহয় সেইটো কথা কোৱা হয় ঠিক আছে তো ইয়াতে আমি কি বুলি ক'ম প্ৰথমতে আমি যদি সলিবিলিটি যদি চাওঁ তেতিয়াহ'লে when we are talking about what solubility of solid in liquid তো আলটিমেটলি আমি কি বুলি কৈছো সলিড ইন লিকুইড বুলি কোৱাৰ লগে লগে সলিড যোনটো আমাৰ আহিব সেইটো সলিউট হৈ যাব আৰু সলভেন্ট যোনটো হ'ব আমাৰ এইটো লিকুইড হ'ব ৰাইট তো আমি কি বুলি ক'ম তো maximum amount of solute solubility to কেনেকৈ define কৰো maximum amount of solute that can be what dissolve in what particular amount of solvent at an what specific temperature या तो at a given temperature या तो at a fixed temperature বুলি কোৱা হয় তাৰমানে ফিক্স টেম্পারেচার লগতে কি হ'ব লাগিব আমাৰ যোনটো এমাউন্ট অফ সলভেন্ট আছে হেতু কি হ'ব লাগিব আমাৰ ফিক্স হ'ব লাগিব তাৰমানে এটা সলভেন্টৰ এমাউন্ট ফিক্স আছে তাৰ টেম্পারেচার ফিক্স আছে তো এই ফিক্স এমাউন্ট অফ সলভেন্টৰ ফিক্স টেম্পারেচাৰত যোনটো সলভেন্ট আছে ফিক্স এমাউন্ট অফ সলভেন্ট আছে তাত আমি ম্যাক্সিমাম কিমান এমাউন্ট অফ সলিউট ডিজলভ কৰিব পাৰো সো তাক কি বুলি কোৱা তোমাৰ সলিবিলিটি বুলি কোৱা হয় ঠিক আছে তো আমি কি বুলি ক'ম ৰিগাৰ্ডিং সলিবিলিটি লাইক ডিজলভস লাইক বুলি ক'ম তাৰমানে পোলাৰ সলিউট হলে পোলাৰ সলভেন্টৰ ডিজলভ হ'ব আৰু নন পোলাৰ সলিউট যদি থাকে কি হ'ব তোমাৰ নন পোলাৰত ডিজলভ হ'ব হে বুলি কোৱা হয় সো নেক্সট আমি আৰু এটা কথা কওঁ ইয়াতে ডিসসলিউশন আৰু ক্রিস্টালাইজেশন হুইচ ইজ ডাইনামিক ইকুইলিব্রিয়াম বুলি কোৱা হয় দ্যাট মিন্স কি বুলি কয় যেতিয়া আমি সলিউশনটা বনাও দ্যাট মিন্স আমি যেটা কি কৰো সলিড সলিউট এটা কি কৰো আমি লিকুইড সলভেন্টত যদি আমি ডিজলভ কৰো তেতিয়ালে কি বুলি কয় দুটা ফেনোমেনন হ'ব পাৰে কেতিয়াবা ঠিক আছে মানে এক তো কি আছে তোমাৰ সলিড সলিউট খিনি কি আছে তোমাৰ ডিজলভ হৈ আছে তো এই ডিজলভ হোৱা প্ৰসেসটোক আমি কি বুলি কম ডিসসলিউশন বুলি কম ওকে আৰু কেতিয়াবা কি হয় কিছুমান সলিড পাৰ্টিকেল কি হ'ব তোমাৰ কিছুমান তো ডিজলভ হৈ থাকে আৰু আন কিছুমান সলিড পাৰ্টিকেল কি হ'ব পাৰে তোমাৰ এই মানে সলিউশনৰ পৰা উঠি আহি পিনে ওপৰৰ সাৰফেসত জমা হ'ব পাৰে সলভেন্টৰ মানে লিকুইড যোনটো আছে তাৰ সাৰফেসত জমা হ'ব পাৰে আৰু সেই প্ৰসেসটোক আমি কি বুলি ক'ম তোমাৰ ক্রিস্টালাইজেশন বুলি কোৱা হয় ঠিক আছে আৰু এই প্ৰসেসটো কি হ'ব তোমাৰ ডাইনামিক ইকুইলিব্রিয়াম হয় ইকুইলিব্রিয়ামত থাকে বুলি কোৱা এটা পাৰ্টিকুলাৰ টাইমৰ পিছত তো আমি কি বুলি ক'ম স্যাচুৰেটেড তো এনেকে আমি কি পাম এটা স্যাচুরেটেড সলিউশন এটা পাম সলিবিলিটি হিসাবে যদি আমি চাব যাও তো আমি স্যাচুরেটেড সলিউশন বুলি কম এটা আনস্যাচুরেটেড বুলি কম তো স্যাচুরেটেড তো ইউজুয়ালি কি বুলি কোৱা হয় মানে মোর অ্যামাউন্ট অফ সলিউট ক্যান বি ডিসলভ বুলি কোৱা হয় বা মানে সরি আনস্যাচুরেটেডত আমি কি বুলি কম মোর অ্যামাউন্ট অফ সলিউট ক্যান বি ডিসলভ বুলি কোৱা হয় বাট স্যাচুরেটেড কি বুলি কোৱা হয় মানে নো মোর সলিউট ক্যান বি ডিসলভ ওকে তো আমি এটা পার্টিকুলার এমাউন্টৰ পিছত যদি আৰু তাত যদি আৰু সলিউট এড কৰিব যদি নোৱাৰো তেতিয়ালে তাক আমি কি বুলি কম স্যাচুরেটেড বুলি কম আৰু যদি কৰি থাকিব পাৰো তেতিয়ালে তাক আমি কি বুলি কম আনস্যাচুরেটেড সলিউশন বুলি কম ওকে আৰু এটো সলিবিলিটি অফ সলিড ইন লিকুইডত যদি আমি কি কৰো ইফেক্ট অফ টেম্পারেচার যদি চাও তাৰ মানে আলটিমেটলি কি কথা ক'ব বিচাৰিছো সলিবিলিটিত is affected by temperature pressure হেতু কথা কোৱা হয় তো আমি যদি টেম্পারেচার এফেক্ট যদি চাও that you are dissolving a solid in a liquid right তো তেতিয়ালে টেম্পারেচাৰৰ কি ইফেক্ট হ'ব পাৰে তো আমি ইউজুয়ালি কি জানো সো মোস্ট অফ দা কেসেছত কি হয় উইথ রাইজ ইন টেম্পারেচার সলিডস আর what dissolve in liquid বুলি কোৱা হয় রাইট বাট আমি যদি লি সেটের প্রিন্সিপল যদি এপ্লাই কৰো যদি কি হয় সলিড আৰু লিকুইডৰ যোনটো ডিসলভিং প্রসেস আছে বা সলিবিলিটি যোনটো প্রসেসটো আছে সেই প্ৰসেসটো কি হয় যদি এন্ডোথার্মিক হয় এন্ডোথার্মিক মানে জানা তোমালোকে যে টেম্পারেচার দিলে মানে হ'ব তো ইয়েস অবভিয়াসলি যদি এন্ডোথার্মিক হয় তার মানে আমি যদি টেম্পারেচার ইনক্রিজ কৰো তেতিয়ালে কি হ'ব তোমাৰ সলিবিলিটি ইনক্রিজ হ'ব বাট এক্সোথার্মিক হলে মানে কি হ'ব তোমাৰ উল্টা প্রসেস হ'ব হয় না তার মানে কৈ আছে যে মানে টেম্পারেচার রিলিজ কৰি হে ডিসলভ হ'ব বাট তাতে যদি আমি উল্টাকে যদি কি কৰো টেম্পারেচার যদি দি আছো তো তেতিয়ালে কি হ'ব তোমাৰ সলিবিলিটি যোনটো আছে হেতু কি হ'ব তোমাৰ কমি যাব রাইট সো দ্যাট ইজ হোয়াট ইয়া আৰু ইফেক্ট অফ প্রেসার আলটিমেটলি কি হয় মানে কি বুলি কোৱা হয় So regarding the solubility of solid in liquid, so there is no such effect of pressure because liquid and solids are considered to be what highly incompressible in nature and they remain unaffected with the change in pressure. Okay, yeah. So this is what about solubility of solid in liquids. Okay. Next, আমি কি চাও solubility of gases in liquid. এইটো এটা খুব ইন্টারেস্টিং হয় আৰু ইয়াৰ যোনটো আছে কি বুলি কম ইউজেস আছে বা ইয়াৰ যোনটো নলেজ খিনি বা ইয়াৰ যোনটো প্ৰসেস খিনি হেতু আমি ডেইলি লাইফত ইউজ কৰিয়ে থাকো ৰাইট তো রিগার্ডিং দ্য সলিবিলিটি অফ সলিড ইন লিকুইড এজন পার্সন আছিলে যাক আমি কি বুলি কম হেনরি বুলি কম তেও কোয়ান্টিটেটিভলি কি কৰিছিলে গুটি বস্তুখিনি এক্সপ্ৰেছ কৰিছিলে ওকে আৰু আমি কি বুলি কম ইয়েস সলিড গেसेस বিলাক কি হয় তোমাৰ লিকুইডত ডিজলভ হয় যেনেকৈ আমি কি বুলি কম তোমাৰ মানে পানীত তোমাৰ কি হ'ব অক্সিজেন ডিজলভ হৈ থাকে কাৰণে কি বুলি কম আমি একুৱাটিক লাইফ বিলাক পসিবল হয় ৰাইট তো এইখিনি কথা কবা আমি যদি আমি যদি সামাৰত যদি আমি
কোল্ড ড্ৰিংকছ বা ছফ্ট ড্ৰিংকছ এইবিলাক যদি আমি ইউজ কৰোঁ তো তাত কি থাকে তোমাৰ কাৰ্বন ডাই অক্সাইড থাকে, তাৰমানে সেইটোতো লিকুইড, তো তাৰ ভিতৰত কি কৰা থাকে তোমাৰ গেছ ডিজলভ হৈ থাকে, ৰাইট? চ' এনেকুৱা, ৰাইট? তো এইখিনি আমি বস্তু ইউজ কৰোঁ। তো সেই হেনৰীজনে বা সেই পাৰ্চনজনে কি বুলি কৈছিলে যে যদি আমি কি কৰোঁ গেছ এইখিনিক যদি লিকুইডত যদি ডিজলভ কৰিব লগা হয় তেতিয়াহ'লে কি হ'ব? চ' তেওঁ কি বুলি কৈছে মানে the solubility of a gas in liquid is what directly proportional to the partial pressure of the gas বুলি কোৱা হৈছিলে, ঠিক আছে? তো partial pressure of the gas above the surface of the liquid, ঠিক আছে? তো তেনেকৈ বুলি কোৱা। তো মানে কৈছে মানে গেছে কি হ'ব তোমাৰ লিকুইডৰ ছাৰ্ফেচত যিমান বেছি প্ৰেছাৰ দিব তো সিমানে কি হ'ব তোমাৰ ডিজলভ হ'ব। তো তাৰ কাৰণে তেওঁ এটা ইকুৱেশ্যনটাও দিছিলে আৰু এটা কথা কৈছিলে ন, মানে ইয়াক শুনি পেলাই মানে হেনৰীৰ কথা শুনি পেলাই ডেল্টন নামৰ এজন চাইণ্টিষ্ট আছিলে, তেওঁ অলপ বেলেগকৈ কৈছিলে। তো পিছত মানে কি কৰি দিলে মানে ডেল্টনে কৈছিলে কি দ্য মোল ফ্ৰেকশ্যন অফ দ্য গেছ ইজ ৱাট ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইটছ পাৰ্চিয়েল প্ৰেছাৰ, সেনেকৈ ক'লে। তো সেইটো কথা শুনি পেলাই আকৌ ডেল্টনে কি কৰিলে আকৌ বস্তুটো চেঞ্জ কৰিলে, দ্য পাৰ্চিয়েল প্ৰেছাৰ অফ দ্য গেছ ইজ ৱাট ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য মোল ফ্ৰেকশ্যন। অ'কে, তো কিমান যদি আমি কি কৰোঁ তাহাঁতক যদি কি কৰোঁ আমি পাৰ্চিয়েল ভেপাৰ প্ৰেছাৰৰ কথা কৈছিলে আল্টিমেটলি। তো কৈছে কি যদি আমি এটা গেছেছ আৰু লিকুইড চলিউশ্যনটোক আমি কি কৰোঁ যদি গৰম কৰোঁ তেতিয়াহ'লে ভেপাৰ বনিব। তো তাৰ পৰা ভেপাৰ আল্টিমেটলি কি হ'ব গেছৰ ভেপাৰখিনি খুব সোনকালে ওলাই আহিব, ৰাইট? তো যেতিয়া গেছৰ ভেপাৰখিনি ওলাই আহিব তো তেতিয়া আমি গম পাম যে আল্টিমেটলি কিমান গেছখিনি তাত ডিজলভ হৈ আছিলে, হয় নাই? তো এইটোৱে কৈছে। তো গেছৰ ভেপাৰ তাৰমানে ভেপাৰ কি দিব তোমাৰ প্ৰেছাৰ এটাও থাকিব, তাক আমি কি বুলি ক'ম ভেপাৰ প্ৰেছাৰ বুলি কোৱা হয়, ৰাইট? তো সেই ভেপাৰ প্ৰেছাৰ যিমানেই হ'ব তো আমি কি বুলি ক'ব পাৰিম সিমানেই গেছ ডিজলভ হৈ আছে তাত, আমি সেইটো কথাটো ক'ব পাৰিম। তো সেই হিচাপত কি কৰিছিলে আমাৰ হেনৰী এটা ইকুৱেশ্যন এটা দিছিলে, আমি কি বুলি ক'ম পি ইজ ইকুৱেল টু আল্টিমেটলি আছিলে কি তোমাৰ P is directly proportional to mole fraction, right? তো P equal to আমি কি লিখো KH, H টো অলপ সাবস্ক্রিপ্ট হ'ব লাগিছিলে, ঠিক আছে? আৰু ইয়াক আমি কি বুলি ক'ম KH টো কি বুলি কোৱা তোমাৰ হেনৰী কনস্ট্যান্ট বুলি কোৱা হয়, ৰাইট? আৰু হায়াৰ KH at a given pressure that means what lower solubility of a gas, right? আৰু KH কি হয় তোমাৰ increases with temperature, that means inversely proportional হয়, হয় নে? Right? So আমি কি বুলি কৈছো যোৱা তো KH বেসিক্যালি কি হয় ডিপেন্ডস অন দ্য নেচাৰ অফ দ্য গ্যাস আৰু ডিফারেন্ট গ্যাসেছৰ কাৰণে কি হয় তোমাৰ KHৰ যোনটো ভ্যালু থাকে হেতু কি হ'ব তোমাৰ বেলেগ বেলেগ হ'ব, ঠিক আছে? আৰু এটা কথা কি বুলি কোৱা তোমাৰ as temperature rises তো gases solubility falls, right? তো হেতু কাৰণে কি হ'ব তোমাৰ aquatic species prefer what cold oxygen rich water। তো হেতু কাৰণে কি বুলি কোৱা মানে আমি কি বুলি ক'ম মানে ঠাণ্ডা মানে গৰম পানীতকে ঠাণ্ডা পানীত কি হ'ব তোমাৰ যিবিলাক মানে একুৱাটিক লাইফ থাকে সেইবিলাক কি হ'ব বহুত ষ্টেবল থাকে, সেইটো কথা কোৱা হয় কাৰণ তাত মানে ঠাণ্ডা পানীত কি হ'ব তোমাৰ ডিজলভ এমাউণ্ট অফ অক্সিজেনটো কি হ'ব তোমাৰ বেছি থাকে, তো সেইটো কাৰণে সেনেকৈ বুলি কোৱা হয়, ঠিক আছে? আৰু তো এপ্লিকেশ্যন যদি আমি চাব যাওঁ তো এই হেনৰী ল' যোনটো আছে বা হেনৰী যোনটো মানে হেনৰীয়ে যিখিনি কথা কৈছিলে ইয়াৰ আমাৰ ৰিয়েল লাইফত এপ্লিকেশ্যন আছে। মই অলপ আগত কৈছিলোঁ কি বুলি যে ছফ্ট ড্ৰিংক বা তোমাৰ এই ঠাণ্ডা যিবিলাক থাকে আমি যে মানে চামাৰত ইউজ কৰি আছোঁ, ৰাইট? তো সেইবিলাকত কি থাকে তোমাৰ কাৰ্বন সিহঁতত লিখা থাকে তোমালোকে চাবা লেভেলটোত কাৰ্বনেটেড ৱাটাৰ মানে তাত কাৰ্বন ডাই অক্সাইড ডিজলভ কৰা থাকে। আৰু কি বুলি কোৱা হয় সেনেকুৱা বটলবিলাকত বা সেই ছফ্ট ড্ৰিংকৰ বটলবিলাকত কি কৰা হয় কাৰ্বন ডাই অক্সাইডটো মানে ভিতৰত মানে বহুত হাই প্ৰেছাৰ দি পেলাই ভিতৰত মানে বটলটোৰ ভিতৰত ভৰাই পেলাই কি কৰা হয় বটলটো চিল কৰা বুলি কোৱা হয়, অ'কে? আৰু দুটামান এপ্লিকেশ্যন আছে ইয়াৰ, যেনেকৈ আমি কি বুলি ক'ম যিবিলাক মাউণ্টেইনাৰ্ছ আছে বা যিবিলাক ক্লাইম্বাৰ্ছ আছে তাহাঁতে কি কৰে তোমাৰ চিলিণ্ডাৰ লৈ যায় গেছেছৰ, ৰাইট? কাৰণ আমি যদি কি কৰোঁ হাই এল্টিটিউড যদি ট্ৰেভেল কৰোঁ তো যোনটো পাৰ্চিয়েল প্ৰেছাৰ আছে গেছৰ সেইটো কি হ'ব তোমাৰ কমি যাব, তো আমাৰ ডিজলভ এমাউণ্ট অফ অক্সিজেন আমাৰ বডিত কমি যাব, তো মানে এনক্সিয়া হ'ব মানে বডি উইকনেছ এটা আহিব, ৰাইট? বা মেণ্টেল আনষ্টেবল হ'ব। তো এইখিনি বস্তু এভইড কৰিবৰ কাৰণে কি কৰে পিঠিত তোমাৰ চিলিণ্ডাৰ অফ গেছেছ লৈ যায়, ৰাইট? নেক্সট তোমালোকৰ তেনেকৈ স্কুবা ডাইভাৰ য'ত পানীত যিবিলাক তোমালোকে দেখিছা না সাগৰবিলাকত যদি সাঁতুৰি থাকে, চ' সেইবিলাকেও কি কৰে মানে পিঠিত চিলিণ্ডাৰ এটা লৈ যায়, কাৰণ কি বুলি কয় মানে তলত যদি যাওঁ আমি ৱাটাৰ লেভেলৰ পৰা বা আৰ্থ ছাৰ্ফেচৰ পৰা তললৈ যদি যাওঁ তেতিয়াহ'লে কি বুলি কোৱা হয় গেছৰ যিবিলাক প্ৰেছাৰ থাকে পাৰ্চিয়েল প্ৰেছাৰটো বহুত হাই হৈ যায়, তাৰমানে বহুত বেছি গেছ আমাৰ কি হ'ব তোমাৰ আমাৰ মানে ব্লাডত তাৰমানে ডিজলভ হৈ যাব, ঠিক আছে? কিন্তু কি হ'ব আমি আকৌ যদি ওপৰলৈ উঠি আহোঁ আমি একেবাৰে পানী তলততো নাথাকোঁ, হয় নহয়? তো আমি যেতিয়া আকৌ ওপৰলৈ উঠি আহোঁ গেছৰ চলিবিলিটি কি হ'ব তোমাৰ আকৌ কমি যাব, হয় নে? তো কমি যোৱাৰ কাৰণে কি হ'ব তোমাৰ গেছবিলাক কি হ'ব বিশেষকৈ তোমাৰ নাইট্ৰজেন গেছটো কি বুলি কয় তোমাৰ মানে সি তাৰ পৰা আমাৰ যোনটো ব্লাড আছে তাৰ পৰা ওলাই আহিব বিচাৰিব আৰু মানে বহুত স্পীডত ওলাই আহিব বিচাৰাৰ কাৰণে কি হ'ব তোমাৰ সেই নাইট্ৰজেন গেছটোৱে কি কৰে আমাৰ ব্লাডত মানে ভেছেলত বা কেপিলাৰীত আমাৰ কি কৰে কিছুমান বাবল প্ৰডিউচ কৰি দিয়ে, মানে ব্লকেজ টাইপত হৈ যায়, অ'কে? আৰু এই যোনটো কণ্ডিশ্যনছ হয় এই মেডিকেল কণ্ডিশ্যনটোক আমি কি বুলি ক'ম বেণ্ড বুলি কোৱা হয়। আৰু এই বস্তুটো এভইড কৰিবৰ কাৰণে কি কৰে তোমাৰ সেই যিবিলাক স্কুবা ডাইভাৰ্ছ আছে, ঠিক আছে? তো তাহাঁতেও কি কৰে মানে পিঠিত মানে গেছৰ এটা চিলিণ্ডাৰ এটা লৈ যায়, ঠিক আছে? তো সেইটো কথা আছিলে, অ'কে? তো এইখিনি বস্তু তোমালোকে চাবা, তো এইটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট টপিক এটা হয়, অ'কে? নেক্সট কামিং টু ভেপাৰ প্ৰেছাৰ অফ লিকুইড সলিউশ্যন। তো
রিগার্ডিং দ্য ভেপার প্রেসার সিম্পল কথা চোৱা আমি যদি লিকুইড এটাক যদি কি কৰোঁ আমি যদি হিট কৰোঁ বা টেম্পারেচার যদি দিওঁ কি হ'ব তো মানে তো তাতে কি কৰিব ভেপার প্ৰডিউস কৰিব ৰাইট ইয়েস আৰু সেই ভেপাৰবিলাক যেতিয়া ওলাই আহিব তাতে কি কৰে এটা আপৱাৰ্ড থ্ৰাষ্ট এটা মানে ফোর্স এটা এপ্লাই কৰে তাক আমি কি বুলি ক'ম আলটিমেটলি ভেপাৰ প্ৰেসাৰ বুলি ক'ম মানে ভেপাৰে দিয়া প্ৰেসাৰটোক আমি ভেপাৰ প্ৰেসাৰ বুলি ক'ম এণ্ড ৰিগাৰ্ডিং দিছ ৰাউল্ট নামৰ সাইন্টিষ্টজনে কি কৰিছিল এটা থিওৰি এটা দিছে বা এটা ল এটা দিছে তাক আমি কি বুলি ক'ম দ্য পাৰ্সেল ভেপাৰ প্ৰেসাৰ অফ ইচ ভলেটাইল কম্পোনেন্ট ইজ বা ডাইৰেক্টলি প্ৰপোৰ্শনেল টু মোল ফ্ৰেকশন ইন কি বুলি কোৱা হয় সলিউশন বুলি কোৱা হয় ভলেটাইল কম্পোনেন্ট মানে যোনে ইজিলি ভেপাৰ বনাব পাৰে সেইবিলাকো আমি কি বুলি ক'ম ভলেটাইল কম্পোনেন্ট বুলি ক'ম আৰু মানে যদি এটা ভলেটাইল কম্পোনেন্ট থাকে সো তাৰ কি বুলি কৈছে তো ই কিমান প্ৰেসাৰ দিব ইন্ডিভিজুৱেলি সেই কম্পোনেন্টটো কিমান প্ৰেসাৰ দিব হেতু কাৰ ওপৰত ডিপেন্ড কৰিব কৈছে যে হি সলিউশনত কিমান থাকিব হিমানেই দিব পাৰিব ৰাইট তো আলটিমেটলি কি বুলি কৈছে দা পার্সিয়াল ভেপার প্রেসার অফ দা ভলেটাইল কম্পোনেন্ট ইজ বা ডাইরেক্টলি প্রপোর্শনাল টু ইটস মোল ফ্র্যাকশন ওকে যদি আমার লগত যদি P1 P2 কম্পোনেন্ট যদি থাকে তো তেতিয়ালে আমি কি বুলি কম তো P1 এর প্রেসার কি হ'ব পাৰে মোল ফ্র্যাকশন অফ দা কম্পোনেন্ট ইনটু হোৱাট তো মানে তোমাৰ যোনটো পিওর ফর্মত যোনটো তাৰ পার্সিয়াল প্রেসার আছিল হেতু তেনেকে কম্পোনেন্ট টুৰ কাৰণে আমি এনেকে ওলাব পাৰো আৰু কিমান প্রেসার দিয়ে টোটাল কিমান দিব পাৰে বুলি কোৱা লগে লগে আমি কি বুলি কম P1 + P2 বা আমি এনেকে কৰিব পাৰো ঠিক আছে আৰু এই যোনটো প্রেসার আছে তাক আমি কি ক'ব পাৰো পি টোটাল মানে টোটাল প্রেসারটোক আমি কি ক'ব পাৰো যিকোনো এটা কম্পোনেন্টৰ মল ফ্র্যাকশন হিচাপে আমি কি ক'ব পাৰো তাক এক্সপ্রেস কৰিব পাৰো হেতু কথাও কোৱা হয় ওকে আৰু তোমালোকে এইখিনি বস্তু পাইছা ৰাইট আৰু আমি কি ক'ব পাৰো ভেপাৰ ফেজৰ যোনটো কম্পোজিশন আছে তাৰ আমি মল ফ্র্যাকশনটো চাব পাৰো হয়নে বা তাৰ প্রেসারটো আমি চাব পাৰো তো তাক কি বুলি কয় পি অফ আই কম্পোনেন্ট প্রেসার অফ আই কম্পোনেন্ট ইকুয়াল টু y ইনটু আই দ্যাট y টু কি বুলি কয় তোমাৰ মল ফ্র্যাকশন বুলি কোৱা হয় তো আমি যদি আই কম্পোনেন্টৰ যদি প্রেসার চাব বিচাৰি আছো তেতিয়ালে কি হ'ব লাগিব আমি কি জানিব লাগিব দা আই কম্পোনেন্টৰ তোমাৰ মোল ফ্র্যাকশন প্লাস আমি কি বুলি কম পি টোটাল ওকে তো টোটাল প্রেসার তো হেতু যদি আমি কৰো তেতিয়ালে আমাৰ কাৰণে কি আহি যাব আমি সেই কম্পোনেন্টৰ মানে ভেপাৰ ফেজত কিমান প্রেসার আছে আমি হেতু চাব পাৰো ঠিক আছে ওকে নেক্সট ডেভিয়েশনস ফ্রম রাউল্টস ল এটা চাবা হা ডেরিভেশনে বেসিক্যালি ডেভিয়েশন তো আমি কি করো রাউল্ট ল হিসাবত আমি কি ক'ব পাৰো দুটা সলিউশনস পাব পাৰো মানে হেনেকে কোৱা হয় ঠিক আছে এটাক আমি কি বুলি কম আইডিয়াল সলিউশন বুলি কম আৰু এটাক আমি কি বুলি কম তোমাৰ নন আইডিয়াল সলিউশন বুলি কম সিম্পল কথা আইডিয়াল সলিউশন যদি হয় তেতিয়ালে আমি কি বুলি কম রাউল্টস ল ফলো করে আইডিয়াল সলিউশন যদি নহয় রাউল্টস ল ফলো নকৰে বুলি কম তাৰ মানে যদি এটা সলিউশন দুটা লিকুইড সলিউশন যদি আমি যদি চাই আছো আৰু তাহাতৰ ভেপাৰ প্রেসার যদি কি হয় রাউল্টৰ হিসাবমতে যিমান আইব লাগিছিল হিমান যদি থাকে তেতিয়ালে তাক আমি কি বুলি কম আইডিয়াল বুলি কম যদি নাহে মানে রাউল্টে যিমান এক্সপেক্ট কৰিছিলে বা রাউল্টস ল হিসাবত যিমান এক্সপেক্ট কৰিছিল হিমানটো যদি নাই তেতিয়ালে তাক আমি কি বুলি কম নন আইডিয়াল সলিউশন তোমালোকে নিজে চিন্তা কৰা যদি যিমানটো এক্সপেক্ট কৰিছিল হিমানটো যদি নাহে তেতিয়ালে তাক আমি কি বুলি কম তেতিয়ালে তাক আমি কি বুলি কম হয়তো কম আহিব বা বেছি আহিব হয়নে তো যদি কম আহে তাক আমি কি বুলি কম নেগেটিভ ডেভিয়েশন বুলি কম আৰু যদি বেছি আহে তাক আমি কি বুলি কম তোমাৰ পজিটিভ ডেভিয়েশন বুলি কম ঠিক আছে আৰু আইডিয়াল সলিউশনত কি বুলি কোৱা হয় আমি যদি মলিকুলাৰ লেভেলত যদি চাও এটা সলিউশনত কি থাকিব তোমাৰ সলিউট আৰু তোমাৰ সলভেন্ট থাকিব ৰাইট তো কি বুলি কওঁ আমি সলিউশনত যদি আইডিয়াল সলিউশন হয় তো সলিউশনত কি হয় তোমাৰ সলিউট আৰু সলভেন্টৰ যোনটো ইন্টাৰাকশন থাকে হেতু কি বুলি কোৱা তোমাৰ ইকুয়াল টু সলিউট সলিউট এন্ড সলভেন্ট সলভেন্ট ইন্টাৰাকশন বুলি কোৱা হয় বাট যদি নন আইডিয়াল যদি হয় তো পজিটিভ ডেভিয়েশন আৰু নেগেটিভ ডেভিয়েশন থাকে তো পজিটিভ ডেভিয়েশন কি বুলি কওঁ আমি সলিউট আৰু সলভেন্টৰ যোনটো ইন্টাৰাকশন থাকে দ্যাট ইজ হোৱাট লেস দেন হোৱাট সলিউট সলিউট এন্ড সলভেন্ট সলভেন্ট ইন্টাৰাকশন তো হেতু কাৰণে লেস হোৱা কাৰণে কি হ'ব মলিকুলস আর হোৱাট দে আর লুজলি হেল্ড টুগেদার তো আমি যদি কম মানে কম প্রেসার বা টেম্পারেচারতে আমার কি হ'ব তাহাতে মানে বহুত ভেপার ইজিলি বনাব তো ভেপার প্রেসার তোমার কি হ'ব বেছি হৈ যাব ঠিক আছে আৰু যদি আমি নেগেটিভ ডেভিয়েশন বুলি কম তো সলিউট আৰু সলভেন্টৰ যোনটো ইন্টাৰাকশন থাকে হেতু কি হ'ব তোমাৰ বহুত বেছি স্ট্রংগার হৈ যায় ওকে তো হেতু কাৰণে কি হ'ব যিমানটো এক্সপেক্ট কৰা আছিল তাতকে মানে ভেপার প্রেসারটো কি হয় তোমাৰ কম আহে কাৰণে নেগেটিভ ডেভিয়েশন দেখুৱায় আৰু কেইটামান এক্সাম্পল দিছো মই ইয়াতে তোমালোকে এইখিনি চাব পাৰা ওকে ইয়া নেক্সট আমি কি বুলি কম এজিওট্ৰপস তো এজিওট্ৰপস বিলাকো কি বুলি কোৱা হয় এজিওট্ৰপসৰ ফর্ম বেসিক্যালি বাই হোৱাট নন আইডিয়াল সলিউশন আৰু এজিওট্ৰপসক আমি কি বুলি কম বাইনারি মিক্সচার বুলি কোৱা হয় যাৰ কম্পোজিশন কি থাকে মানে লিকুইড ফেজত আৰু ভেপাৰ ফেজত দুইটাতে তাহাতৰ কম্পোজিশন সেম থাকে বুলি কোৱা হয় এন্ড ইউজুয়ালি আমি কি ক'ব নোৱাৰো ফ্ৰেকশনাল ডিস্টিলেশন কৰিও তাহাতক আমি মানে সেপাৰেট কৰিব নোৱাৰো কাৰণ ইমান ধুনীয়াকে মিক্স হৈ যায় এজিওট্ৰপস বিলাক হেনেকে কোৱা হয় ঠিক আছে এজিওট্ৰপস কি হয় তোমাৰ যেটো মই নন আইডিয়াল সলিউশন বুলি ক'লো আমি কি বুলি কম এটাক মিনিমাম বয়লিং এজিওট্ৰপস বুলি কোৱা হয় আৰু এটাক ম্যাক্সিমাম বয়লিং এজিওট্ৰপস বুলি কোৱা হয় মিনিমাম বয়লিং এজিওট্ৰপস মানে কি বুজায় মানে বহুত কম টেম্পারেচারতে ইউজুয়ালি কি হ'ব তাহাতে বয়েল হৈ যাব আৰু হেতু কোনে বনায় যত তোমাৰ কি আছে নন আইডিয়াল সলিউশন যোনে পজিটিভ ডেভিয়েশন দেখাইছিলে তো তাহাতে কৰে ওকে আৰু তোমাৰ ম্যাক্সিমাম বয়লিং এজিওট্ৰপসত কি হয় তোমাৰ যিবিলাক নন আইডিয়াল সলিউশন যোনে নেগেটিভ ডেভিয়েশন দেখাইছিলে যত সলিউট আৰু সলভেন্টৰ ইন্টাৰাকশনটো বহুত বেছি স্ট্রংগার আছিল সো তাহাতে কি কৰে তোমাৰ ম্যাক্সিমাম বয়লিং এজিওট্ৰপস বনায় তো মানে ইউজুয়ালি কি বুলি কম মিনিমাম বয়লিং এজিওট্ৰপসত কি বুলি কোৱা যদি দুটা লিকুইড কম্পোনেন্ট দি পিনে আমি যদি সলিউশন বনাই আছো তেতিয়া হলে যোনটো সলিউশন বনিব সেই সলিউশনটো কি হ'ব তোমাৰ পিওর কম্পোনেন্টকে কম টেম্পারেচারতে বয়েল হয় বুলি কোৱা হয়
ওকে আৰু মেক্সিমাম বইলিং এজেন্টৰ কি বুলি কওঁ আমি যোনটো সলিউশন বনিব তাৰ বইলিং পইণ্টটো কি হ'ব পিওৰ কম্পোনেন্টতকৈ অকমান কি হ'ব তোমাৰ বেছি হ'ব তো তেনেকৈ কনসিডাৰ কৰা হয় এণ্ড আই হেভ গিভেন সাম এক্সাম্পলছ হিয়াৰ ইথানল আৰু ৱাটাৰৰ যোনটো এক্সাম্পল আছে এইটো মিনিমামৰ পৰে আৰু নাইট্ৰিক এসিড আৰু আমাৰ কি হয় ৱাটাৰৰ যোনটো এক্সাম্পল হয় এইটো মেক্সিমাম বইলিং এজেন্টৰ অপচন ইনক্লুড কৰা হয় ওকে নেক্সট আমি কি কৰোঁ লাইক আমি আৰু এটা কথা কওঁ ভেপাৰ প্ৰেছাৰত আমি যদি সলিড ইন লিকুইড সলিউশন বুলি কোৱা হয় তো তেতিয়া কি বুলি কোৱা হয় যেতিয়া আমি কি কৰোঁ সলিড আৰু লিকুইড দি পিনে যদি নন ভলিটাইল সলিড যদি থাকে ইউজুৱেলি যেতিয়া আমি যদি সলিউশন বনাওঁ সো তাৰ যোনটো ভেপাৰ প্ৰেছাৰ থাকে সেই ভেপাৰ প্ৰেছাৰটো কি বুলি কোৱা হয় পিওৰ সলভেন্টতকৈ তাৰমানে কম থাকে বুলি কোৱা হয় বিকজ এজ দ্য সলিউট আৰ নন ভলিটাইল ইন নেচাৰ কি কৰিব দে জাষ্ট অকুপাই দ্য সাৰ্ফেচ অফ দ্য লিকুইড অর দ্য সলিউশন সো দ্যাট কি হ'ব তোমাৰ তো যেতিয়া আমি তাক হিট কৰিম তো তাতে কি হ'ব আমাৰ যোনটো সলভেন্ট মলিকুল আছে ভলিটাইল কম্পোনেন্ট তো তাৰ পৰা ভেপাৰ ওলাই আহিবৰ কাৰণে আমাৰ কি হ'ব সাৰ্ফেচ এৰিয়াটো কমি যাব সো এজ এ ৰিজাল্ট হোৱাট উইল হ্যাপেন সো লেছ এমাউন্ট অফ ভেপাৰ উইল প্ৰডিউস দ্যাট এজ এ ৰিজাল্ট তাৰ যোনটো ভেপাৰ প্ৰেছাৰ আছে সেইটো কি হ'ব তোমাৰ পিওৰ কম্পোনেন্টতকৈ কম হ'ব কাৰণ পিওৰ কম্পোনেন্টত কি থাকিব তোমাৰ অকল সলভেন্টৰ বা লিকুইড মলিকুলছ খিনি থাকিব তাত ৰাইট ভলিটাইল কম্পোনেন্ট খিনি থাকিব তো কি হ'ব তোমাৰ গোটেই সাৰ্ফেচ এৰিয়াটোত অকল লিকুইডৰে কম্পোনেন্ট বা ভলিটাইল কম্পোনেন্টে থাকিব তো আমি বহুত বেছিকে প্ৰেছাৰ পাম বা ভেপাৰ প্ৰেছাৰটো বহুত বেছি হ'ব সেইটো কথা কোৱা হয় ওকে সো এটা কি হয় তো যোনটো সলিউশন বনালো আমি সলিড লিকুইড তো তাৰ যোনটো ভেপাৰ প্ৰেছাৰ আছে সেইটো কমি যায় বুলি কৈছো ৰাইট আৰু সেইটো যোনটো কমি যাব সেইটো কাৰ ওপৰত ডিপেন্ড কৰিব ইট ডিপেন্ডস ডাইৰেক্টলি অন দি এমাউন্ট অফ সলিউট তো আমি যিমান নন ভলিটাইল সলিউট যিমান দিম সিমানে কি কৰিব তাহাঁতি মানে এই সলিউশনৰ সাৰ্ফেচ এৰিয়া অকুপাই কৰিব তো সিমানে কি হ'ব তোমাৰ সলভেন্টৰ কাৰণে সাৰ্ফেচ এৰিয়া কমি যাব তো ভেপাৰ আল্টিমেটলি যদি কমকে ওলাই প্ৰেছাৰো কি আহিব কম আহিব তো তাৰ কাৰণে কি হয় সলিউশনৰ কিছুমান কি হয় তোমাৰ প্ৰপাৰ্টি কি হৈ যায় চেঞ্জেছ হৈ যায় ওকে আৰু তেনেকুৱা কিছুমান প্ৰপাৰ্টি য'ত কি হ'ব তোমাৰ সেই এমাউন্ট অফ সলিউটৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে তাক আমি কি বুলি ক'ম কলিগেটিভ প্ৰপাৰ্টি বুলি কোৱা হয় তো য'তে আমি কি বুলি ক'ম এটা আমি কি বুলি ক'ম ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ বুলি ক'ম আমি এটা এলিভেশ্যন অফ বইলিং পইণ্ট বুলি ক'ম ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট আৰু আনটোক আমি কি বুলি ক'ম অসমটিক প্ৰেছাৰ বুলি কোৱা হয় ঠিক আছে তো ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ আমি আল্টিমেটলি মই ক'লোৱে তোমালোকক ৰাইট যে মই ক'লোৱে যে ভেপাৰ প্ৰেছাৰ কি হ'ব তোমাৰ ডিক্ৰিজ হ'ব তো ভেপাৰ প্ৰেছাৰ ডিক্ৰিজ হ'ব ঠিক আছে বাট কিমান ডিক্ৰিজ হ'ব সেইটো কাৰ ওপৰত ডিপেন্ড কৰিব বুলি কৈছো আমি সলিউটৰ ওপৰত ঠিক আছে তো যদি আমি মানে সেইটো কৰি আছো ভেপাৰ প্ৰেছাৰটো ডিক্ৰিজ হ'ব বুলি তো কৈ আছো ৰাইট বাট এগেইন এট দ্য সেম টাইম আমি কি বুলি কৈছো সেই যোনটো ডিক্ৰিজ হোৱা ভেপাৰ প্ৰেছাৰটো আমি যদি কি কৰোঁ একদম পিওৰ সলভেন্টৰ ভেপাৰ প্ৰেছাৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে তাক আমি কি বুলি ক'ম ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ বুলি ক'ম আৰু এনেকুৱা এটা ইকুৱেশ্যন বনে ইউ নিড টু গো থ্ৰু দিছ ওকে লগতে তোমাৰ ইলিভেশ্যন অফ বইলিং পইণ্টটো আমাৰ কি আহে তাৰমানে কি বুলি কোৱা হয় যদি এনেকুৱা ভেপাৰ প্ৰেছাৰটো কমি যায় তেতিয়াহ'লে ৰিজাল্টেণ্ট সলিউশন যোনটো আছে তাৰ কি হ'ব তোমাৰ বইলিং পইণ্টটো কি হ'ব তোমাৰ বাঢ়ি যাব অলপ হ'লেও সেইটো কথা কোৱা হয় ঠিক আছে আৰু আমি তাৰ কাৰণে ইকুৱেশ্যনটা পাওঁ সো ডেল টি বি ইকুৱেল টু কি বুলি কোৱা হয় তোমাৰ কে বি ইনটু এম দ্যাট ইজ এলিভেশ্যন এণ্ড বইলিং পইণ্ট ইজ হোৱাট ডিৰেক্টলি প্ৰপৰ্চনেল টু কি বুলি কোৱা হয় তোমাৰ মলেলিটি বুলি কোৱা হয় ওকে আৰু এইটো আমি ইকুৱেশ্যনটা পাওঁ আৰু আমি যদি মোলাৰ মাছ যদি সলিউটৰ যদি চাব যাওঁ তেতিয়াহ'লে আমি এইটো ফৰ্মুলা ইউজ কৰোঁ তেনেকৈ তোমাৰ ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট তো ফ্ৰিজিং পইণ্টটো কি হ'ব তোমাৰ কমি যাব বুলি কৈছে যদি ভেপাৰ প্ৰেছাৰ এটা সলিউশনৰ যদি ডিক্ৰিজ হৈ যাব তেতিয়াহ'লে কি হ'ব তাৰ ফ্ৰিজিং পইণ্টটো তোমাৰ কমি যাব বুলি কোৱা আৰু তাৰ কাৰণে আমি সেম কথাই কওঁ যে তোমাৰ ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট ইয়াতো ডিক্ৰিজ ইন ফ্ৰিজিং পইণ্ট ইজ ডিৰেক্টলি প্ৰপৰ্চনেল টু মলেলিটি বুলি কোৱা হয় সো তাৰ পৰা এইটো ইকুৱেশ্যন বনে আৰু যদি আমি মোলাৰ মাছ যদি সলিউটৰ চাওঁ তেতিয়াহ'লে আমাৰ সেইটো ইকুৱেশ্যন বনে ওকে নেক্সট অসমোসিস আৰু অসমোটিক প্ৰেছাৰ তো অসমোসিস আমি কাক কওঁ যে মানে যদি আমি কি কৰোঁ এটা পিওৰ সলভেন্ট আৰু সলিউশন এটাক যদি আমি কি কৰোঁ এটা সেমি পাৰমেবল মেমব্ৰেন দি পেলাই আমি কি কৰোঁ সেপাৰেট কৰোঁ তেতিয়াহ'লে কি বুলি কোৱা হয় পিওৰ সলভেন্টৰ পৰা সলিউশনৰ ফাললৈ কি ক'ব তোমাৰ অটোমেটিক্যালি মানে স্পন্টেনিয়াছলি কি হয় সলভেন্ট মলিকুলখিনি কি হ'ব নিজে নিজে তাৰমানে কি হ'ব সেই সেমি পাৰমেবল মেমব্ৰেন থ্ৰু দি কি হ'ব তোমাৰ পাৰ হ'বলৈ ধৰিব আৰু এই প্ৰচেছটোক আমি কি বুলি ক'ম অসমোসিস বুলি ক'ম আৰু এই প্ৰচেছটো ৰখাবৰ কাৰণে আমি কি কৰিব লাগিব সলিউশন সাইডৰ পৰা এটা মিনিমাম প্ৰেছাৰ দিব লাগিব যাতে কি হয় সলভেন্টৰ ফ্ল'টো তোমাৰ বন্ধ হৈ যায় আৰু এই মিনিমাম প্ৰেছাৰটোক আমি কি বুলি ক'ম অসমোটিক প্ৰেছাৰ বুলি কোৱা হয় তাৰ কাৰণে আমাৰ ৰিলেশ্যন এটা আছে সেইটো কি বুলি কোৱা হয় পাই ইকুৱেল টু চি আৰ টি বুলি কোৱা হয় তো চি কনচেন্ট্ৰেশ্যন বুজায় আৰ তোমাৰ গেছ কনচেন্ট টি হ'ল তোমাৰ টেম্পাৰেচাৰ ওকে আৰু ইয়াক আমি ব্ৰেক ডাউন কৰিলে মানে এইটো ইকুৱেশ্যন বনে ওকে আৰু এইটো কি কৰা অসমোটিক প্ৰেছাৰটো কি কৰা ইট ইজ ইউজ টু ফাইণ্ড মাসেস অফ লাৰ্জ মলিকুলছ লাইক প্ৰটিন এণ্ড পলিমাৰ ওকে আৰু এটা প্ৰচেছ এটা আছে ৰিভাৰ্ছ অসমোসিস বুলি কোৱা হয় আমি এতিয়া কি বুলি ক'লো চ' অসমোসিছত কি হ'ব তোমাৰ সলভেন্ট মলিকুল from pure solvent to solution flow হ'ব ৰাইট আৰু আমি ক'লো অসমোটিক প্ৰেছাৰটো যদি আমি দিওঁ তেতিয়াহ'লে কি হ'ব ফ্ল'টো বন্ধ কৰাব ৰাইট ফ্ল'টো বন্ধহে কৰাব বাট আমি কি কৰোঁ এইটো চাইডৰ পৰা যোনটো চাইডৰ পৰা আমি মিনিমাম প্ৰেছাৰটো দি আছোঁ সেই প্ৰেছাৰটো অসমোটিক প্ৰেছাৰতকৈ যদি বেছি হয় তেতিয়াহ'লে কি হৈছে উল্টা মানে সলিউশনৰ পৰা সলভেন্ট মলিকুলখিনি কি হ'ব পিওৰ সলভেন্টৰ ফালে ফ্ল' হ'ব এই প্ৰচেছটোক আমি কি বুলি ক'ম তোমাৰ ৰিভাৰ্ছ অসমোসিস বুলি কোৱা হয় আৰু ইয়াক আমি কি কৰোঁ তোমাৰ ডিচেলিনেশ্যন অফ ৱাটাৰ তাৰমানে
ৱাটাৰ ৱাটাৰটোক আমি ফ্ৰী ফ্ৰম সল্ট যদি কৰিব লগা হয় তেতিয়াহ'লে আমি এই প্ৰচেছটো কি কৰা হয় ইউজ কৰা হয় বুলি কোৱা হয় আৰু আইচোটনিক সলিউশন বুলি এটা টাৰ্ম এটা আছে আৰু কেইবাটাও আছে ইয়াতে বাট আইচোটনিক মানে কি বুজায় তোমাৰ দুটা সলিউশনৰ কি হ'ব অসমোটিক প্ৰেছাৰ যদি সেম থাকে তেতিয়াহ'লে তাক আমি কি বুলি ক'ম আইচোটনিক সলিউশন বুলি কোৱা হয় ঠিক আছে নেক্সট লগতে কি বুলি কোৱা আছে এই যিমানখিনি আমি প্যাৰামিটাৰৰ কথা ক'লো মানে আই মিন যিমানখিনি আমি কলিগেটিভ প্ৰপাৰ্টিৰ কথা ক'লো সেই কলিগেটিভ প্ৰপাৰ্টিৰ পৰা আমি যেতিয়া কি কৰোঁ মলাৰ মাছখিনি আমি যেতিয়া কেলকুলেট কৰোঁ সলিউটৰ সেই মলাৰ মাছটো কি বুলি কয় এক্সেক্টলি নাহে অ'কে যিমানটো আহিব লাগিছিলে সেই এক্সেক্ট মলাৰ মাছটো নাহে সলিউটৰ ঠিক আছে তো এই যোনটো এক্সেক্ট ভেলু যদি নাহে তাক আমি কি বুলি ক'ম এবনৰ্মেল বুলি ক'ম দ্যাট মিন্স যিটো হ'ব লাগিছিলে সেইটো নহয় পেলাই মানে কি হয় তোমাৰ মাছ যোনটো আহিব লাগিছিলে সেইটো কি হৈ যায় তোমাৰ বেলেগ হৈ যায় মানে এক্সপেক্টেড ভেলুতকৈ বেলেগ আহে তো তাক আমি কি বুলি ক'ম এবনৰ্মেল মলাৰ মাছ বুলি ক'ম আৰু দিছ এবনৰ্মেলিটি কি হ'ব পাৰে ইট ইজ ডিউ টু হোৱাট এছ'চিয়েশ্যন অৰ হোৱাট ডিছ'চিয়েশ্যন অফ হোৱাট সলিউট মলিকুলছ অ'কে কাৰণ সলিড মলিকুল বিলাক কেতিয়াবা কি হ'ব পাৰে সলিউশনটা যেতিয়া আমি বনাম তো সিহঁতে তাহাঁতি এছ'চিয়েট হ'ব পাৰে বা কেতিয়াবা কি হ'ব পাৰে ভাঙি পেলাই মানে ডিছ'চিয়েট হ'ব পাৰে অ'কে ছ' নাম্বাৰ অফ পাৰ্টিকল প্ৰডিউচ কৰিব তেতিয়াও কি হ'ব তোমাৰ কলিগেটিভ প্ৰপাৰ্টি চেঞ্জ হৈ যাব তো তাৰ কাৰণে কি হ'ব তোমাৰ মলাৰ মাছটো চেঞ্জ হৈ যায় অ'কে আৰু কলিগেটিভ প্ৰপাৰ্টি আৰু মলাৰ মাছৰ সলিউটটো কি হয় তোমাৰ ইনভাৰ্চলি প্ৰপৰ্চনেল হয় তো যদি কলিগেটিভ প্ৰপাৰ্টি যদি ইনক্ৰিজ হৈ যায় তো মলাৰ মাছ ডিক্ৰিজ হৈ যাব তো এইটো হয় তো এছ'চিয়েশ্যন আৰু ডিছ'চিয়েশ্যনৰ কাৰণে হয় এণ্ড দিছ এবনৰ্মেলিটি কেন বি হোৱাট মিনিমাইজ উইথ দ্য হেল্প অফ হোৱাট ভেণ্টাৰ ফেক্টৰ আই বুলি কোৱা হয় অ'কে তো ডিছ'চিয়েশ্যনৰ ক্ষেত্ৰত কি হয় ভেণ্টাৰ ফেক্টৰ যোনটো ভেলু থাকে তো সেইটো কি বুলি কয় ইট ইজ অলৱেজ গ্ৰেটাৰ দেন 1 বুলি কয় কাৰণ ডিছ'চিয়েশ্যন হ'লে মানে কি কৰিব নাম্বাৰ অফ পাৰ্টিকল প্ৰডিউচ কৰিব যেনেকৈ তোমাৰ চোৱা এটা সোডিয়াম ক্লৰাইড ডিছ'চিয়েট হ'লে মানে কি কৰিব তোমাৰ এটা Na+ আৰু Cl- প্ৰডিউচ কৰিলে তো আই যোনটো ভেলু আহে সেইটো কি হয় তোমাৰ দুটা আহিব যেনেকৈ পটেছিয়াম সালফেট চোৱা পটেছিয়াম দুটা K+ আয়ন বনাইছে আৰু এটা সালফেট আয়ন বনাইছে ৰাইট তো আই ভেলু কিমান কেইটা পাৰ্টিকল বা আয়ন কেইটা প্ৰডিউচ কৰিছে I = 3 ঠিক আছে তো সেইটো কোৱা হয় নেক্সট ডিছ'চিয়েশ্যনৰ কাৰণে কি বুলি কয় তোমাৰ এক্সপেৰিমেণ্টেল মলাৰ মাছ ইজ লোৱাৰ দেন হোৱাট দ্য নৰ্মেল মলাৰ মাছ ঠিক আছে আৰু তোমাৰ এছ'চিয়েশ্যনৰ ক্ষেত্ৰত কি হয় তাৰ যোনটো আই ভেলু থাকে ভেণ্টাৰ ফেক্টৰ যোনটো ভেলু থাকে সেই ভেলুটো কি হ'ব তোমাৰ অলৱেজ লেছ দেন 1 কাৰণ বহুতটা মানে কি বুলি কওঁ আমি মলিকুল কম্বাইন কৰি পেলাই এটা মলিকুল বনে মানে তাক এছ'চিয়েশ্যন বুলি কোৱা হয় ৰাইট চ' সদায় ভেলুটো কি হ'ব তোমাৰ কিমানটা দিছিলোঁ আমি ইয়াতে চোৱা তো দুটা দিছিলোঁ কেইটা বনিলে এটা চ' ডাইমেৰাইজেশ্যন বুলি কয় তো আই ভেলু কি হ'ব 1/2 হয় যদি তিনিটা দিলোঁ হয় 1/3 যদি 1/3 ইয়েছ যদি চাৰিটা দিলে 1/4 তো এনেকৈ হয় ঠিক আছে আৰু আমি কি বুলি ক'ম ডিগ্ৰী অফ ডিছ'চিয়েশ্যন বুলি ক'ম বা ডিগ্ৰী অফ এছ'চিয়েশ্যন বুলি ক'ম তো ইয়াৰ ভেলুখিনি আমি চাব পাৰোঁ তো তোমালোকে ইয়াৰ পৰা এইখিনি চাব পাৰিবা ঠিক আছে So yes, thank you everyone. So this is all about today. Okay. So next তোমালোকে মোক জনাবা নেক্সট আমি কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে তোমালোকে মোক ডেফিনেটলি জনাবা আৰু সেইটো ভিডিঅ' লৈ পিনে মই মানে তোমালোকৰ মাজত উপস্থিত থাকিম। So thank you everyone. Enjoy the video.